জাৰগাঁৱৰ আদৰ্শ অৱসৰী শিক্ষক বলেন্দ্ৰ ডেকাই পালন কৰিলে বন মহোৎসৱ। ৰাষ্ট্ৰীয় বন মহোৎসৱৰ লগত সংগতি ৰাখি যোৱা ১ জুলাইৰ পৰা ওদালগুৰি জিলাৰ জাৰগাঁও নিবাসী প্ৰকৃতিপ্ৰেমী অৱসৰী শিক্ষক বলেন্দ্ৰ ডেকাই সপ্তাহজোৰা গছপুলি ৰোপণেৰে ৰাষ্ট্ৰীয় বন মহোৎসৱ পালন কৰে। ৰবিবাৰে খৈৰাবাৰীৰ অন্যতম NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল চৌহদত ৰাষ্ট্ৰীয় বন মহোৎসৱটি সামৰণি মৰা হয়। গছপুলি ৰোপণ কৰে ক্ৰমে NRDS বিদ্যালয়ৰ অধ্যক্ষ থৌৰমোচা বড়ো, সুধীৰ চৰকাৰ, বলেন্দ্ৰ কুমাৰ ডেকা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। ইতিমধ্যে পৰিৱেশ সুৰক্ষাৰ বাবে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বাটপথত মূল্যৱান গছপুলি ৰোপণ কৰি মহানতাৰ পৰিচয় দি আহিছে। উল্লেখ্য যে গছপুলি ৰোপণ কৰাই নহয়, তেওঁ 10 বছৰ গছৰ পুলিটো পৰ্যবেক্ষণ কৰি থাকিব। অৱসৰী শিক্ষক শ্ৰী ডেকাৰ গছপুলি ৰোপণ সূচী অব্যাহত আছে। ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। নমস্কাৰ, মই শ্ৰী বলেন্দ্ৰ কুমাৰ ডেকা। মই প্ৰকৃতিৰ সুৰক্ষাৰ কাৰণে, বায়ুমণ্ডলৰ ভাৰসাম্যতা ৰক্ষাৰ কাৰণে বিবেচনা কৰি বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ। এতিয়ালৈকে শতাধিক গছপুলি ৰোপণ কৰিলোঁ আৰু এই বৃক্ষৰোপণৰ কাৰ্যসূচী হিচাপে মই চৰকাৰৰ আহ্বান মৰ্মে বন মহোৎসৱ সপ্তাহ পালনৰ এটা সংকল্প লৈছিলোঁ আৰু সেই সংকল্প মৰ্মে যোৱা 1 তাৰিখৰ পৰা আজি 7 জুলাইলৈকে মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰিছোঁ আৰু আজি সেই গছপুলি ৰোপণৰ খৈৰাবাৰী NRDS বিদ্যালয়ত আজি ইয়াত এই বনত মহোৎসৱৰ শেষ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গছপুলি সংৰক্ষণ, ৰক্ষণাবেক্ষণ আৰু প্ৰতিপালনৰ দায়িত্ব মোৰ 10 বছৰলৈ থাকিব। 10 বছৰলৈকে এই গছপুলি ৰক্ষণাবেক্ষণ, সংৰক্ষণ, প্ৰতিপালনৰ দায়িত্ব সম্পূৰ্ণ মোৰ দায়িত্ব থাকিব। ছাৰৰ যিটো পদক্ষেপ খুবেই প্ৰশংসনীয়। আমাৰ খৈৰাবাৰী অঞ্চলত আজিলৈকে আমি তেনেকুৱা ব্যক্তি আমি দেখা নাছিলোঁ, যিজন ব্যক্তিয়ে নেকি নিজাববীয়াকৈ তেনেকুৱা পৰিৱেশৰ প্ৰতি এটা প্ৰেম, পৰিৱেশৰ যিটো প্ৰেম বা পৰিৱেশটো যিভাৱে আমি ভাল ধৰণে বচাই ৰাখিব লাগে সেইটোৰ প্ৰতি চিন্তা কৰি আজি বন মহোৎসৱ উদযাপনৰ উদ্দেশ্যেৰে তেখেতে বিভিন্ন সামাজিক অনুষ্ঠানবিলাকত গছপুলি ৰোপণ কৰিছে আৰু সেই মৰ্মে আজি ছাৰে আমাৰ NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কেম্পাছতো কেইডালমান গছৰ পুলি আনি তেখেতে ৰোপণ কৰিলে। চ' ছাৰক আমি কলেজৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। মই NRDS কলেজৰ ছাত্ৰী। আজি মাননীয় ছাৰক আমাৰ ইয়াত গছপুলি ৰোপণ কৰাৰ বাবে ধন্যবাদ জনালোঁ। ছাত্ৰ ছাত্ৰীসকলক মই এইটোৱে ক'ব বিচাৰোঁ যে আমি কেতিয়াও গছ-গছনি ধ্বংস কৰিব নালাগে। পাৰিলে এজোপা হ'লেও গছপুলি ৰুব লাগে।